ননৈত পুৱাই বাঘৰ সন্ত্ৰাস ননৈত বাঘৰ আক্ৰমণত এজনৰ মৃত্যু ননৈ ভেলাই গাঁৱত সংঘটিত হৈছে এই ঘটনা নিজৰ ঘৰৰ চোতালতে বাঘৰ আক্ৰমণত নিহত আদিত্য শইকীয়া আৰু গুৰুতৰভাৱে আহত সত্য ফুকন নামৰ এজন লোক আহত সত্য ফুকনক নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বৰ্তমানেও কিন্তু পিঞ্জৰাবদ্ধ হোৱা নাই বাঘটো বন বিভাগৰ প্ৰতিও খুব উজাৰিছে ৰাইজে হাতে হাতে জাঠি জুম লৈ ওলাই আহিছে এতিয়া ৰাইজ মানে ইয়াতে শুই কৰি আছিলোঁ আৰু আমাৰ গাঁৱৰ মানুহজন পথাৰত গৰু দিবলৈ গৈছিলে তেখেতক খেদি আহিছিলে প্ৰথম বাঘটোৱে তেতিয়া তেখেতে বাঘ বাঘ বুলি কৈছে আমাৰ এইটো বাঘ আজিলৈকে ওলোৱা নাই আমি বিশ্বাসো কৰা নাই কিমান সময় কথা আপোনাৰ 5:30 মানত গৰু দিবলৈ যেতিয়া মানুহ যায় আৰু এজন মানুহক আপোনাৰ ইয়াত ধৰিছিলে আমি যদি লাঠি লৈ নগলোহেঁতেন তেনেহ'লে তেখেতকো মাৰি পেলালে হয় কিজানি তাৰপিছত আপোনাৰ বাঘটো তেতিয়া দেখিছোঁ ইমানটোমান হ'ব ওখ তাৰপিছত আপোনাৰ বহুত মস্ত মানে বাঘ প্ৰকাণ্ড একদম তাৰপিছত আপোনাৰ সেইকণৰ মানুহজনক আপোনাক আঘাত কৰিলে আমি গাড়ী দি ইতিমধ্যে পঠাই দিছোঁ আমি চিভিললৈ তেখেতৰ যাতে ভাল হয় সেইটো কাৰণে আমি পঠাই দিছোঁ তাৰপিছত আহিলোঁ আহি পেলাই এই আমি তাত মানুহজনক হেৰি কৰিহে আছিলোঁ তেতিয়া আহি পেলাই তেখেতক মাৰিয়ে পেলালেহি আহি বাঘটোৱে ফৰেষ্টক খবৰ দিয়া হৈছে ৰাতিপুৱাৰ পৰা খবৰ দিয়া হৈছে এতিয়ালৈকে ফৰেষ্টৰ নাই পুলিচ নাই কোনো প্ৰশাসনৰ ব্যৱস্থা নাই ইয়াত কিন্তু বেলেগ ভুল কৰিব পাৰে ইয়াত এইবিলাক কৰিবই নোৱাৰে বেলেগখিনি কৰিব পাৰে ইয়াত এইবিলাক কৰিবই নোৱাৰে সিহঁতে খালি টকা খাব পাৰিব সেইটোৱে কাম জানে সিহঁতে ইয়াত বাঘ ওলাইছে বুলি অত খবৰ ক'লোঁ বনভোজস্থলী মানুহৰ সেইদিনাখন এক্সিডেণ্ট হৈছে এতিয়া এয়া এক্সিডেণ্ট অত সময় গৈছে এতিয়া প্ৰশাসনৰ মানুহ নাই কিয় নাই বাৰু এতিয়ালৈকে